Hi everyone, welcome back to my channel Molly Osim. মই মল্লিকা মোৰ এটা নতুন ব্লগলৈ আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আহকচোন ধনতেৰেছ, কালী পূজা, কাতি বিহু সকলো মিলি একেবাৰে উখল মাখল হৈ পৰিছে, কিন্তু আমাৰ মনবিলাক যে উখল মাখল নহয় সেইটো আপুনি দেখিয়ে গম পাব আপোনালোকে, কিয়নো আমাৰ মৰমৰ হিয়াৰ আমঠু লিজেণ্ড জুবিন গাৰ্গ আমাক এৰি থৈ যোৱা আজি এমাহ পাৰ হ'ল। আই থিংক এমাহ 2 দিন হৈছে আজি। এয়া এতিয়া মই বান্ধৱীৰ লগত অকণমান চাকি কিনিব যাওঁ বুলি ওলাই আহিলোঁ। একচুৱেলি তাইক ৰাস্তাত লগ পাইছোঁ, তাইৰ লগত অহা নাই মই। আৰু এজনী মোৰ চুবুৰীৰে ফ্ৰেণ্ড এজনীৰ দোকানলৈ আহিছোঁ এয়া মাটিৰ চাকি কিনিবলৈ। যিহেতু আমাৰ কাতি বিহু, আমাৰ কি কয় কালী পূজা আৰু ধনতেৰেছ চব মিলি আৰু মাটিৰ চাকি দিয়াটো জ্বলাবই লাগিব, বন্তিকুচি এসজি বন্তিকুচি জ্বলাবই লাগিব। তো সেইটো কাৰণে মাটিৰ চাকি ল'বলৈ আহিছোঁ। আৰু এইবাৰ আৰু লাইটিং এইবিলাক নলগাওঁ বুলি ভাবিছোঁ, সেইকাৰণে মাটিৰ চাকি, মিঠাতেল এইবিলাক বস্তু কিনিবলৈ আহিলোঁ মোৰ ফ্ৰেণ্ডৰ দোকানলৈ। একদম আমাৰ ওচৰ চুবুৰীতেই দোকানখন। তো সকলোৱে আজি ঝাৰু কিনে, নিমখ কিনে, তেল কিনে। ময়ো এটা ঝাৰু কিনি ল'লোঁ, কাৰণ ঝাৰু বোলে লক্ষীৰ বাহন, লক্ষী মাক আদৰা হয় ঝাৰুপাত কিনিলে। আৰু যিসকলে পাৰে তেওঁলোকে একদম সোণ গহনা আৰু বহুত কিবা কিবি কিনে। আৰু যি নহওক মই ঝাৰুপাত কিনিছোঁ, লগতে ধনিয়া, তাৰপিছত তামোল পাণ, তাৰপিছত মানে ভগৱানক পূজা দিয়া বস্তুখিনিয়ে কিনিছোঁ। শলিতা, প্ৰদীপ, তেল, চাকি, কৰ্পূৰ, লং এইবিলাক কিনিছোঁ মই। চাই থাকক আপোনালোকে। তো একচুৱেলি এতিয়া গধূলি হৈ গৈছে, মই আমাৰ দোকানখন একেবাৰে ঘৰৰ ওচৰত কাৰণে পটককৈ ওলাই আহি বস্তুকেইপাত লৈ যায়। এতিয়া চাকি বন্তি দিব লাগিব। আৰু বোৱাৰীও ওলাই আহিছে বেলেগ এখন ঠাইলৈ, মানে তাইও কিছু বস্তু কিনি তাই ঘৰ সোমাবহি। তো বেছি সময় নালাগিলে, খুব বেছি আধা ঘণ্টা লাগিলে। তো মই তাইৰ দোকানৰ পৰা বস্তু কিছুমান কিনি ল'লোঁ। তো এয়া দেখিছে শলিতা হয়, বটলত ভৰাই থৈছে, চাকিত যে জ্বলায় শলিতা, সেয়া শলিতা। আৰু এইটো মই কৰ্পূৰৰ টেমা বুলি তাইক ক'লোঁ, কৰ্পূৰ আছে যদি দে। তাৰপিছত চালে যে টেমাকেইটাৰ কৰ্পূৰৰ নহয়, যিকি নহওক সৰু কৰ্পূৰৰ এটা টেমা দিলে পিছে মোক, কাৰণ মই চাকিত কৰ্পূৰ আৰু হেৰিও জ্বলাওঁ, কি কয় লঙো দিওঁ মাজে মাজে। গোটেইখিনি হিচাপ কৰি মই প্ৰায় বহুখিনি প্ৰায় 65 মান চাকি কিনি ল'লোঁ, দুইটা চাইজৰ। এয়া কৰ্পূৰ দেখিলে, এয়া ঝাৰু, এনেকৈ কিছু সৰু সুৰা বস্তু কিনি ল'লোঁ। আৰু ওচৰতে চকুৰ আগত এনেকুৱা পিতলৰ গ্লাছ কেইটামান দেখি মোৰো ভাল লাগিলে, কিবা ল'বৰ মন গ'ল, যেন ভগৱানৰ থানখনত যেন দিব পাৰিম বুলি। পিতলৰ বস্তু থাকিলে দেখিবলৈ ভালো লাগে। তো ভাবিলোঁ আছে যদিও বোলে সৰু সৰু গ্লাছকেইটা দেখিবলৈ মৰমো লাগিছে, এই 2টা গ্লাছে কিনি ল'লোঁ। আৰু আজিৰ দিনটোত মানুহে ধনতেৰছ বুলি, ধনতেৰছৰ বস্তু বুলিও কিছু বস্তু কিনে। তো সেইকাৰণেও মই চব মিলাই কিনি ল'লোঁ। আৰু কি জানে বন্ধুসকল, ধনতেৰছ হ'ব পাৰে আমাৰ অসমৰ কালচাৰত নপৰে, কিন্তু ধনতেৰছটো এটা মানে কি, লক্ষীক আহ্বান দিয়া, লক্ষীক আৰাধনা কৰি ঘৰলৈ মাতি অনা। ধনতেৰছৰ পূজাটো সেইটোৱে। গতিকে ভালেই হ'ব নিশ্চয়, এনেকুৱা পূজা ভাগ যদি চবেই কৰিব পাৰোঁ। পইচা জনালোঁ দেই। আহক আপোনালোকে দেখাই পালে মই বস্তু বাহিনী কিছুমান কিনি আনিছোঁ। এইটো কাতি বিহু বুলিও কিছু বস্তু কিনিছোঁ, আৰু মোৰ বোৱাৰীও বজাৰত গৈছিলে, আৰু ধনতেৰছ বুলিও কিছু কিনি আনিছোঁ। এয়া চব মিলাই আৰু আজি একেদিনাই ধনতেৰছ আৰু কাতি বিহু পৰিছে। যদিও আমাৰ ধনতেৰছটো নহয়, তথাপি ধনতেৰছ মানে কি, লক্ষীক আহ্বান কৰা, হয়নে নহয়?
গতিকে সকলোৱে লক্ষী মাক আহ্বান কৰি পূজা কৰিবই পাৰোঁ সেনেকুৱা আৰু যি নহওক মই কাতি বিহু আমাৰ ঘৰত কিভাৱে আমি কৰিছোঁ সেইটো দেখাই আছোঁ টাউনত যেনেকৈ পাৰোঁ যিখিনি সম্ভৱ হৈছে সেইখিনি কৰিছোঁ দেখাই আছোঁ দেই আহক 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 এয়া দুৱাৰমুখত দুকুচি চাকি জ্বলাই দিছোঁ এয়া আমাৰ আগফালৰ এৰিয়াটো এয়া তুলসী গছৰ বেদীটো এয়া গছজোপা দেখা এয়া তুলসী গছজোপা চব বহুত ডাঙৰ হৈছে তুলসী গছজোপা মঞ্জুৰিও ওলাইছে এইবিলাক ছিঙি দিব লাগিব মঞ্জুৰিবিলাক গমেই পাইছে ন গুটিবিলাকৰ কথা কৈছোঁ মঞ্জুৰি এইবিলাক মঞ্জুৰি বুলি কয় ন ৰাধে 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 এই তুলসী মাক চাকি জ্বলাই দিছোঁ এয়া তামোল পাণ আগবঢ়াইছোঁ এয়া চাকি জ্বলাই দিছোঁ দুৱাৰমুখে এইফালেও চব আমি জ্বলাই দিছোঁ এয়া চাকি বন্তি জ্বলাই দিছোঁ এয়া কিছু চাকি কিনি আনিছোঁ আৰু বহুত কিবাকিবি কিনি আনিছোঁ তাই অলৰেডি মোৰ বোৱাৰী আমাৰ ভগৱানৰ থানখনৰ ওচৰলৈ লৈ গ'ল য'ত আমি সদায় পূজা কৰোঁ মানে ধূপ ধূনা চাকি বন্তি জ্বলাই দিওঁ তালৈ লৈ গৈছে বাকীখিনি এইখিনি আছে ইয়াতে এইখিনি আমি ধনতেৰাছৰ কাৰণেও আনিছোঁ আজি ধনতেৰাছ যেতিয়া লক্ষীক বোলে পূজা কৰোঁতে ঝাৰু এপাত দি আহ্বান কৰিব লাগে ঝাৰুৰ লক্ষী মা থাকে বুলি এটা বিশ্বাস চবৰে ময়ো চাকি জ্বলাম বুলি এয়া বহুত পুৰণি 2 বছৰ পুৰণি এয়া চাকি ষ্টেণ্ডটো উলিয়ালোঁ মাটিৰ আৰু সেয়া মোৰ বোৱাৰীয়ে চাকিত তেল ঢালি আছে এতিয়া চাকি বন্তি জ্বলাই দিব গধূলি হৈ গৈছে আৰু তাই অলৰেডি তুলসী গছত দিলেই আৰু এইটো মই উলিয়াইছোঁ তাৰমানে মই 2 বছৰমান আগতে ফেঞ্চি বজাৰৰ পৰা কিনিছোঁ 250 টকাত 250 ৰুপিছত মই এই মাটিৰ চাকিৰ ষ্টেণ্ডটো কিনিছিলোঁ এইটো একচুৱেলি ছট পূজাত ব্যৱহাৰ কৰে তেওঁলোকে বিহাৰী সম্প্ৰদায়ৰ মানুহে কিন্তু মোৰ খুব ভাল লাগিলে কাৰণে মই লৈ আহিলোঁ ঘৰলৈ তো সেইটোকে বোলো আজি জ্বলাই দিম মানে চাকি একচুৱেলি মই ডাইৰেক্ট ইয়াতে তেল ঢালি হলিতা জ্বলাই নিদিওঁ বেলেগকৈ এটা চাকিত তেল আৰু হলিতা জ্বলাই মানে ইয়াত ষ্টেণ্ডটোত এনেকৈ দি দিওঁ আৰু তেতিয়া মানে এইটো লেতেৰা নহয় এতিয়া ধূলা বালি পৰি আছে কাৰণে মই অকণমান ব্ৰাছেৰে চফা কৰি পানীৰে ধুই পিনে আনিম আৰু এইটো ব্যৱহাৰ নহয় এদিনেই ব্যৱহাৰ হয়তো ধৰক কালী পূজাৰ দিনেই ব্যৱহাৰ কৰোঁ আজি যেনিবা কোইনচিডেণ্টলি কালী পূজা ধনতেৰেছ আৰু লগতে কাতি বিহুটো একেদিনাই হৈছে এইটোতো সদায় একেদিনাই নহয় কি নহওক এইটো মই একচুৱেলি কালী পূজাৰ দিনেই জ্বলাওঁ তো আজি একেদিনাই চব পৰিছে কাৰণে চব উলিয়াই পেলাইছোঁ এইটো অকণমান পিছতে মই ধুই আনিম মোৰ বৰ ভাল লাগে আপোনালোকে কেনেকুৱা লাগিছে বন্ধুসকল মাটিৰ ষ্টেণ্ড দেখিছে চাকি দিয়া এনেকুৱা সৰু সুৰা বস্তু দেখিবলৈ ভাল লাগে হয়নে বন্ধুসকল এয়া মোৰ বোৱাৰীয়ে বাহিৰত চাকি দি আছে গোটেই এইজোপা তুলসীজোপা বহুত ডাঙৰ হৈছে দেই আমাৰ এয়া আপোনালোকক বাহিৰখন দেখাইছোঁ আমাৰ ফ্ৰণ্টৰ দেই এইটো ফ্ৰণ্ট ছাইডটো এয়া আমি গোটেই চাকি প্ৰদীপেই জ্বলাই দিছোঁ এয়া বন্তি গছি জ্বলাইছোঁ চবতে মাটিৰ চাকি জ্বলাইছোঁ মাটিৰ চাকি হয় এইবিলাক আমি লাইটিং লগোৱা নাই এইবাৰ বিৰত আছোঁ অলপ আনন্দৰ পৰা ভাল লাগে না মাটিৰ চাকিখিনিও কিন্তু বৰ ভাল লাগে অলপ ঘনকৈ দিলে আৰু ভাল লাগিব যি কি নহওক আমি যেনেকৈ যিখিনি পাৰিছোঁ কৰিছোঁ আৰু এইবাৰ
মনে নাই আমাৰ কাৰো চাকি বন্তি জ্বলাবলৈ, কিন্তু চাকিখনটো জ্বলাবই লাগিব ভগৱানক আৰাধনা কৰি। মানে আমি সকলোৰে মংগল কামনা কৰি ঘৰৰ মংগল কামনা কৰিছোঁ, লগতে জুবিন গাৰ্গে যেন ন্যায় পায় তাৰো মংগল কামনা কৰি চাকি বন্তি জ্বলাই দিছোঁ চাৰিওফালে। চাওক আমাৰ গোটেই ঘৰটো দেখাইছোঁ বন্ধুসকল, গোটেই ঘৰটো দেখাইছোঁ, ক'তো লাইটিং নাই দেখিছে। আমি লাইটিঙৰ পৰা এই বছৰ বিৰত আছোঁ। আৰু কলনীটো কিন্তু ঝিকমিকাই উঠিছে, ভাল লাগিছে কিবা এটা ন, দেখিবলৈ ভাল লাগে। কিন্তু যিয়ে নহওক, যি কি নহওক আমাৰো হ'ব, আমিও যোৱা বছৰ এনেকৈ জ্বলাইছিলোঁ নহয় বন্ধুসকল, এই বছৰহে বিৰতে আছোঁ। এয়া বোৱাৰীয়ে চাকি জ্বলাই দিলেহি তুলসী গছৰ বেদীটোত। এতিয়া অৱশ্যে ধূনা দিলেহি, তাই আগতে চাকি জ্বলাই দিছিলে, দেখিছে আপোনালোকে। আহকচোন ভিতৰলৈ। এয়া দুৱাৰমুখৰ বন্তিকুছিও দেখিবলৈ ইমান ভাল লাগিছে নহয় দে বন্ধুসকল। আইঅ, এই পোহৰে যেন সকলোকে ভালে ৰাখে, যেন দুখ দুৰ্গতি দূৰ কৰি নিয়ে, এই আশায়ে কামনা কৰিব পাৰোঁ। এতিয়া গোটেই চাকিবিলাক ৰেডি কৰিব তাই। এইটোত ময়ে ধূনাটো দি দিলোঁ, টেকেলিটো দেখিছে বন্ধুসকল। গোটেই ঘৰটো কিবা মলমলাই থাকিলে, ধূপ ধূনা গোন্ধ থাকিলে খুব ভাল লাগে হয়নে? আমাৰ ঘৰৰ প্ৰতিটো ব্যক্তিয়ে ভাল পায় এই ধূনাৰ গোন্ধটো। এয়া আমাৰ ধুনুৱে পিছফালেও চাকি এশৰ জ্বলাব গৈছে, সেইকাৰণে মই লাইটটো জ্বলাই দিলোঁ। তাই তাতেও এশৰ চাকি দি দিছে জ্বলাই। চাওকচোন আপোনালোক দেখাইছোঁ, এয়া জ্বলাই দিছে। ঘৰত এই ধৰণৰ নিয়মবিলাক কৰিলে কিবা লক্ষী এটা ভাৱ হয়নে বন্ধুসকল? আৰু এইবিলাক যদি নকৰে কিবা লক্ষী চাৰা যে বুলি কয়, লক্ষী নথকা ঘৰ যেন লাগে। অকণমান নিয়ম কানুন এইবিলাক কৰিবই লাগে, তেতিয়াহে ঘৰখনলৈ সুখ শান্তি আহে। এয়া এতিয়া মোৰ ধুনুৱে এই 15 পঁচিছ চাকি ৰেডি কৰি আছে। আপোনালোকে জানেই নিশ্চয়, দুমাহীৰ দিনা মানে কালী পূজাৰ আগৰ দিনা, এইটোতো মোৰ ভিডিঅ'টো 2 দিনৰ ভিডিঅ' না, 2 দিনৰ শ্বুট কৰা ভিডিঅ' হয়। তো কালী পূজাৰ আগৰ দিন যিটো দুমাহী পৰে আৰু সেইদিনা 15 গছি চাকি আমি জ্বলাওঁ। নহয় চৰি, 15 ভুল কৈছোঁ, 14 গছি মানে 14 গছি চাকি জ্বলাব লাগে। আমি প্ৰতি বছৰেই জ্বলাওঁ। এই চাকি 14 যে দিয়ে, এইটো একচুৱেলি পূৰ্বপুৰুষক সুঁৱৰি আমি এই চাকি গুচি জ্বলাই সকলোকে আমি আশীৰ্বাদ বিচাৰোঁ, যেন দুখ দুৰ্গতি আঁতৰাই নিয়ে আৰু সুখে যেন গোটেই ঘৰখন ভৰাই দিয়ে। পূৰ্বপুৰুষক আমি এইটো বুলি আশা কৰিয়েই আমি সুঁৱৰোঁ, তাৰমানে আমি চাকি গুচি জ্বলাওঁ পূৰ্বপুৰুষৰ কাৰণে। ইয়াত কিমান আপোনজনৰ কথা ভাবিব লাগে, যিবিলাক আপোনজন আমাক এৰি থৈ গুচি গৈছে। মোৰ শহুৰ শাহু, মোৰ মা দেউতা, মোৰ স্বামী, চবৰে কামনা কৰি লগতে আমাৰ জুবিন গাৰ্গকো এশৰ চাকি জ্বলাই দিছোঁ ইয়াতে। তেওঁ যেন য'তেই আছে ভালে থাকে। এয়া এজনকৈ এতিয়া মই বহিছোঁ। প্ৰথম বোৱাৰীয়ে কৰিলে, তাৰপিছত ডাঙৰ বেটাই জ্বলালে এগছিকৈ, মই জ্বলালোঁ। এতিয়া সৰু বেটাই আহি সেৱা ল'লে, ময়ো এটা সেৱা ল'লোঁ।
এইয়া কালী পূজাৰ দিন মোৰ বান্ধৱী এজনী ঘৰলৈ ৰাতি প্ৰায় 11:10 মানত আহি পালোহি। তাই মাতিছিলে আমাক, তাই ঘৰত পূজা কৰিছে কালী মাক আৰু প্ৰসাদ খাবলৈ মাতিছিলে, সেয়া আমি আহি পালোহি। আমারে ঘরে কাকয়ালো করে আলপনা একে তোমায় সাজিয়ে দিলাম ঘর, আমের পলক দিলাম ডাল ভরা ঘর, পান সুপারি সিঁদুর দিলাম দুহাত করে, ধনে ধান্যে কাকয় আমার ঘরে, এসো মা কালী মা বস ঘরে, আমারে ঘরে থাকে আলো করে। Ide uঠিছে না নাই দেখ চলো শেখা চলো টেবিলে বসে কি গান গাবি ক এতিয়া? গা গা যা জোৰকৈ গাবি কিন্তু দেই। মোৰ কিন্তু ব্লগত দি আছোঁ, মোৰ দৰ্শকসকলে শুনিব। মনে মরে রসনা তুমি কি আর জানো না, সঙ্গে তুমি না নদীর কুলে হইবে বাস ওই থাকিলে আমি ধুনীয়াকে জানি গানটো কি হৈছিলে এটা সময় থাকিতে যেন দিল না, এই দেহারে মূল্য নাই, পুরা দিলে হইবে ছাই, প্রাণবায়ু সারিয়া যাইবে, নদীর কূলে হইবে বাস পিতা মাতা সদর মাই এলাই আছে এলাই নাই, সবাই যাইতে হইবে, আমার যাইতে হবে সময় আসিলে, মনে মনে রসনা তুমি কেন জানে না, এয়া চাওকচোন আমাৰ বালিগাঁৱত কি ধুনীয়া কালী পূজাখন কৰিছে। আপোনালোকক একচুৱেলি মই ডেক'ৰেশ্যনটো দেখাইছোঁ, গোটেইখিনি জুবিন গাৰ্গৰ ফটো চাৰিওফালে। বৰ ভাইৰেল হৈছে এই পূজাখন এইবাৰ। এইখন আমাৰ মালিগাঁৱতে হৈছে দেই। গতিকে বন্ধুসকল কেনে পালে ক'ব, বাই বাই, টাটা। মই